Hello everyone, আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ চেপ্টাৰ 2 এক্সাৰসাইজ 2.3 কুৱেশ্যন নম্বৰ 2 ঠিক আছে কুৱেশ্যন নম্বৰ 2 কি কৈছে x³ - ax² + 6x - a x - a ৰে হৰণ কৰিলে পোৱা ভাগশেষ উলিওৱা এতিয়া চাবা ধৰা হ'ল px = x³ - ax² + 6x - a আৰু ধৰি ললো gx = x - a ঠিক আছে এতেকে px ক gx এৰ হৰণ কৰিলে px/gx এটা চাবা এটো x px মানে আছিল x³ - ax² + 6x - a divided by x - a এটা চাবা আমি x - a এর পৰা প্ৰথমে কি বনাম x³ বনাম গতিকে ইয়াত এটা x আছে ইয়াত আৰু কেইটা x লাগে দুটা x লাগে গতিকে x² অর্থাৎ x³ ax² ঠিক আছে এতিয়া এইটোৰ পৰা এইটো গলে আমি 0 পাম নামি এল আমাৰ 6x - a এটা যাবা x - a এর পৰা 6x বনাব লাগে প্ৰথম আমি কি দিম 6 এটা দিম x এটা আছে ইয়াতো এটা আছে গতিকে আমি x বার নিদো গতিকে 6x - 6a 6x এর পৰা 6x গলে 0 মাইনাস এর পৰা 6a গলে 5a ঠিক আছে এটাকে px ক gx এর হরণ করলে পাওয়া ভাগশেষ হ'ব 5a ঠিক আছে গতিকে এইটো হল আমাৰ কোৱেশ্চন নম্বৰ 2 ৰ কাৰণে आंसर এবাৰ কোৱেশ্চন নম্বৰ 3 কি কৈছে 7 + 3x 3x³ + 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা এতিয়া যাবা কোৱেশ্চন নম্বৰ 3 आंसर ধৰা হ'ল আকৌ লিখিছো আমি ধৰা হ'ল px = 3x³ + 7x gx = 7 + 3x এতিয়া যাবা এতিয়া সুধিছে gx px ৰ এটা উৎপাদক হয় নে নহয় এতিয়া যাবা px ক যদি আমি gx এৰ হৰণ কৰো যদি আমি ভাগশেষটো 0 পাও তেতিয়া gx টো px ৰ এটা উৎপাদক হ'ব এতিয়া যাবা আমি জানো যে gx px ৰ এটা উৎপাদক হ'ব আমি জানো যে gx px ৰ এটা উৎপাদক হ'ব যদি px ক gx এৰ হৰণ কৰিলে ভাগশেষ 0 হয় ঠিক আছে এতিয়া আমি px ক gx এৰ হৰণ কৰিলে 0 পাও নে নাপাও সেইটো আমি কেনেকৈ আমি পৰীক্ষা কৰিম এটা চাবা আমি ফার্স্ট gx = 0 লম অর্থাৎ gx = 0 gx মানে কি 7 + 3x = 0 ইয়াৰ পৰা আমি x ৰ ভ্যালুটো পাই গেলো -7/3 ঠিক আছে ফার্স্ট আমি কি কৰিলো x ৰ ভ্যালুটো উলাম তাৰ কাৰণে আমি কি কৰিম gx = 0 লিখিলো তাৰ পিছত ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়ালো -7/3 পালো এতিয়া এই যেটো আমি x ৰ ভ্যালু পালো সেইটো আমি px ত বহাই দিম x ৰ জায়গাত ঠিক আছে এতিয়া চাবা এতিয়া px = 3x³ + 7x এটাকে p -7/3 equal p -7/3 = 3 into -7/3 cube plus 7 into -7/3 ঠিক আছে এতিয়া 3 into minus of cube কৰিলে আমি minus পাও -2 এটা আই গল 3 cube 7 cube ঠিক আছে plus minus plus minus হৈ গল অর্থাৎ এটো minus হৈ গল ঠিক আছে 7/3 3 আৰু 3 কাটাকাটি গল কেইটা 3 এটা যেন কেইটা ৰাখিল দুটা ৰাখিল গতিকে 7/3 minus 7/3 এটো আমি কিমান পালো তাত আমি 490/9 অর্থাৎ আমি এইটো পালো যেতিয়া আমি px ত x ৰ ভ্যালু -7/3 বহাই দিলো তেতিয়া আমি সলভ কৰি কি পালো -490/9 which is not equal to 0 এটা যাবা
যিহেতু ভাগশেষ শূন্য নহয় গতিকে 3x³ + 7xৰ 7 + 3x এটা উৎপাদক নহয় গতিকে এইটো হ'ল আমাৰ এনচাৰ কুৱেশ্যন নম্বৰ 4ত কৈছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা x³ - 4x² + 2x + 5ক x - 2 এৰে ভাগ কৰিলে ঠিক আছে এতিয়া যাবা 1ত কি দিছে আমাক ধৰা হ'ল px = x³ - 4x² + 2x + 5 ঠিক আছে gx = ধৰি ল'লোঁ আমি x - 2 ঠিক আছে এতেকে px / gx = x³ - 4x² + 2x + 5 / x - 2 ঠিক আছে এতিয়া ইয়াত যদি চাওঁ আমি x³ - 4x² + 2x + 5 x - 2 ঠিক আছে কি কৰিম আমি এতিয়া চাবা x - 2ৰ পৰা আমি প্ৰথম কি বনাম x³ বনাম ইয়াত এটা x আছে ইয়াত তিনিটা x আছে আমাক লাগে কেইটা দুটা x x² দিলোঁ আমি গতিকে আমি কি পালোঁ x³ - 2x² ঠিক আছে x³ পৰা x³ গ'লে 0 -4x² পৰা -2x² গ'লে কি পাম আমি -2x² ঠিক আছে এইটো যেনেকৈ আছিল আমি তলত নমাই দিলোঁ 2x + 5 এতিয়া চাবা x - 2ৰ পৰা আমি বনাব লাগে -2x² প্ৰথমে ঠিক আছে ইয়াত xৰ আগত একো নাই ইয়াত এটা -2 আছে গতিকে আমি কি দিলোঁ -2 দিলোঁ ইয়াত এটা x আছে ইয়াত আছে দুটা x গতিকে আমি ইয়াত এটা x দিলোঁ গতিকে কি পালোঁ আমি -2x² মাইনাছে মাইনাছে প্লাছ 2x ঠিক আছে -2x² পৰা -2x² গ'লে 0 2xৰ পৰা 2x গ'লে 0 নামি আহিল কিমান আমাৰ 5 আৰু আমি হৰণ কৰিব নোৱাৰোঁ গতিকে ভাগফল হ'ল x² - 2x আৰু ভাগশেষ হ'ল 5 ঠিক আছে এইটো হ'ল আমাৰ এনচাৰ তাৰপিছত কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে 4x³ - 2x² - 3 2x² - 1 এৰে ভাগ কৰিলে এতিয়া চাবা ধৰা হ'ল px = 4x³ - 2x² - 3 আৰু gx = ধৰি ল'লোঁ আমি 2x² - 1 এতেকে px / gx = 4x³ - 2x² - 3 / 2x² - 1 ঠিক আছে গতিকে px / gx ইকুৱেলিটো পালোঁ এতিয়া হৰণ কৰি কি পাম আমি 4x³ এইটো x -2x² - 3 আৰু ইয়াত থাকিল আমাৰ 2x² - 1 এতিয়া চাবা এতিয়া চাবা 2x² - 1ৰ পৰা আমি 4x³ বনাব লাগে ইয়াত xৰ আগত 2 আছে ইয়াত আছে 4 গতিকে আমি কি দিম এটা 2 দিম আগত তাৰপিছত ইয়াত আছে দুটা x ইয়াত আছে তিনিটা x গতিকে আমাক এটা x লাগে দিলোঁ গতিকে কি পালোঁ আমি 4x³ - 2x ঠিক আছে এতিয়া 4x³ পৰা 4x³ গ'লে 0 -2x² পৰা -2x গ'লে কি পাম আমি -2x² + 2x ঠিক আছে এইটোৰ পৰা এইটো যদি আমি মাইনাছ কৰোঁ ইয়াৰ আগত অলৰেডি এটা মাইনাছ আছে মাইনাছে মাইনাছে প্লাছ হৈ গ'ল আৰু এইটো -2x² আহি গ'ল ঠিক আছে তাৰপিছত -3টো যেনেকৈ আছিল তেনেকৈ নমাই দিলোঁ আমি এতিয়া চাবা 2x² - 1ৰ পৰা আমি কি পাম -2x² ইয়াত যিহেতু 2ৰ আগত এটা মাইনাছ আছে গতিকে আমি ইয়াত এটা মাইনাছ দিলোঁ ঠিক আছে তাৰপিছত এতিয়া চাবা 2ৰ আগত এটা মাইনাছ আছে ইয়াত 2ৰ আগত প্লাছ আছে গতিকে আমি ইয়াত এটা মাইনাছ দিম ইয়াতো 2x² আছে ইয়াতো 2x² আছে গতিকে আমি ইয়াত কি বাৰ দিম 1 দিম গতিকে আমি কি পালোঁ -2x² মাইনাছে মাইনাছে প্লাছ 1 ঠিক আছে গতিকে আমি কি পালোঁ এইটোৰ পৰা এইটো গ'লে 0 2x - 3ৰ পৰা 1 বিয়োগ কৰিলে আমি কি পাম 2x - 2 ঠিক আছে নহয় -4 গতিকে এইটো পালোঁ আমি এনচাৰ এতেকে
ভাগফল পালোঁ আমি কি ভাগফল পালোঁ 2x - 1 আৰু ভাগশেষ 2x - 4 এইটো হ'ল আমাৰ এনচাৰ সৰি কুৱেশ্যন নম্বৰ 1ত অলপ আমাৰ কাৰেকশ্যন আছে ঠিক আছে এতিয়া চাবা 2x স্কুৱেৰ মাইনাছ প্লাছ 2 × 4 অৰ্থাৎ এইটো আমাৰ 4 হ'ব লাগিছিল তাৰপিছত 2xৰ পৰা 4x গ'লে -2x ঠিক আছে প্লাছ 5 এতিয়া x - 2ৰ পৰা আমি -2x বনাব লাগে আমি ইয়াত কি দিম -2 দিম অৰ্থাৎ -2x মাইনাছে প্লাছ 4 অৰ্থাৎ আমি ভাগশেষ কি পালোঁ 1 পালোঁ ঠিক আছে আৰু ভাগফল আমি কি পালোঁ x স্কুৱেৰ - 2x - 2 অৰ্থাৎ এইটো হ'ল -2 এইটো হ'ব আমাৰ 1 গতিকে ভাগফল পালোঁ আমি x স্কুৱেৰ - 2x - 2 আৰু ভাগশেষ হ'ল আমাৰ 1 ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 3ত কি কৈছে 3x³ - 5x² + 10x - 3 3x + 1 ভাগ কৰিলে কি পাওঁ আমি ঠিক আছে ধৰা হ'ল x ইকুৱেল এইটো 3x² + 5x² + 10x - 3 gx ইকুৱেল 3x + 1 ঠিক আছে এতেকে px/gx ইকুৱেল 3x² - 5x² + 10x - 3 / 3x + 1 ঠিক আছে এতিয়া যদি আমি এইটো হৰণ কৰি চাওঁ ইয়াত আছে আমাৰ 3x³ - 5x² + 10x - 3 আৰু ইয়াত আছে আমাৰ 3x - 1 ঠিক আছে এতিয়া আমি কি কৰিম 3x - 1 এৰে 3x³ হৰণ কৰিম ঠিক আছে এতিয়া চাবা 3x - 1ৰ পৰা আমি প্ৰথম কি বনাম 3x³ বনাম ঠিক আছে আমি ইয়াত 3 আছে ইয়াতো 3 আছে ইয়াত আছে এটা x ইয়াত আছে তিনিটা x গতিকে আমি কি কৰিম দুটা x দিলোঁ x² কি পালোঁ আমি 3x³ - x² ঠিক আছে ইয়াৰ পৰা এইটো গ'লে 0 -5x² পৰা -x² গ'লে কি পাম -4x² এইটো যেনেকৈ আছিল এজ ইট ইজ তলত নমাই দিলোঁ ঠিক আছে এতিয়া 3x - 1ৰ পৰা আমি কি বনাম -4x² আমি কি কৰিম মাইনাছ এটা প্ৰথম দিম তাৰপিছত -4/3 ইয়াত আছে এটা x ইয়াত আছে দুটা x গতিকে আমি ইয়াত এটা x দিলোঁ ঠিক আছে গতিকে কি পালোঁ আমি -4x² মাইনাছে প্লাছ 4/3x ঠিক আছে এতিয়া ইয়াৰ পৰা এইটো গ'লে 0 10xৰ পৰা 4/3x গ'লে কি পাওঁ আমি 10x - 4/3x ঠিক আছে 3 3 × 30 26x গতিকে কি পাওঁ আমি 26/3x -3টো এজ ইট ইজ নামি গ'ল -3 এতিয়া চাবা 3x - 1ৰ পৰা আমি কি বনাব লাগে 26/3x বনাব লাগে আমি কি কৰিম /9 এইটো কৰিলে আমি কি পাম 26/3x প্লাছ মাইনাছ কি পালোঁ আমি 26/9 ইয়াৰ পৰা এইটো গ'লে 0 -3ৰ পৰা -26/9 গ'লে কি পাওঁ কাৰণ এইটো মাইনাছ কৰিলে প্লাছ হৈ যাব অৰ্থাৎ 9 3 9 27 প্লাছ 26 অৰ্থাৎ -1/9 গতিকে আনচাৰ কি পালোঁ আমি -1/9 এতেকে আমি কি পালোঁ ভাগশেষ পালোঁ আমি -1/9 আৰু ভাগফল পালোঁ আমি x² - 4/3x + 26/9 এইটো হ'ল আমাৰ এনচাৰ ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 4টো বহুত ইজি হয় গতিকে এইটো মই নকৰোঁ তোমালোকে কৰি পেলাই মোক ইয়াৰ এনচাৰটো কমেণ্টত জনাবা থেংক ইউ